KTM এখন দুখন তিনি চাৰিখন KTM 2022 মডেল চলিছে মাত্ৰ 11,000 কিলোমিটাৰ এইখন হিমালয়া দেখিছেনে হিমালয়া সাধাৰণতে প্ৰিয়ন মাৰ্কেটত বহুত কম পায় RLX 45,000 একদম এইখনটো একেবাৰে শ্বৰুম কণ্ডিশ্যন আছে একেবাৰে নতুন হৈ আছে দেখিছেনে আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল আজি আমি বাইক চাব আহিছোঁ হয় আজি আমি বাইকৰ শ্বৰুম এটাত আহিছোঁ আপোনালোকক যদি কম দামত ভাল বাইক লাগে গুৱাহাটীত এনেকুৱা এটা শ্বৰুম আছে য'ত আপুনি কম দামত আৰু একদম ভাল চিল ইঞ্জিনৰ বাইক পাব আহক চাওঁ ইয়াতে কি কি বাইক আছে আৰু সেই ডিলাৰটোৰ নাম হ'ল মটৰ নেশ্যন এইটো পাঞ্জাবাৰীত আছে আহক এই বিষয়ে ইয়াৰ ডিলাৰটোৰ বিষয়ে আৰু কি কি বাইক আছে ভালকৈ চাবলৈ আহক বাইক আছে এইখন হ'ল KTM এইখন KTM এখন দুখন তিনি চাৰিখন KTM ইপিনে পালচাৰো আছে একদম অজস্ৰ বাইকৰ সাগৰ আৰু আটাইবিলাক ভাল কোৱালিটিৰ বাইক পাব পাঞ্জাবাৰীৰ এই মটৰ নেশ্যন শ্বৰুমটোত আপোনালোক যদি ছেকেণ্ড হেণ্ড বাইক চাই আছে ভাল কোৱালিটিৰ আৰু একদম ভাল ইঞ্জিন আৰু ইয়াতে ইঞ্জিনৰ ৱাৰেণ্টিও দিয়ে ইহঁতে এয়া বাইকবিলাক চাওক স্কুটিও পাব ইয়াতে বহুতো স্কুটিও আছে এয়া এইকেইখন এণ্টৰ্ক একেলগে আছে আৰু এইপিনে ঢেৰ স্কুটি আছে বাইক আছে আপোনাৰ যদি বাজেট কম তেতিয়াও পাব আৰু ওপৰত যদি প্ৰিমিয়াম ছেগমেণ্টত লাগে তেতিয়াও আপুনি ভাল ভাল বাইক পাব ইয়াতে আহক আমি ইয়াৰে স্বত্বাধিকাৰৰ লগত কথা পাতোঁ কোনখন বাইকত কেনেকুৱা ধৰণৰ ৰেঞ্জত পাব আৰু বছৰৰ শেষ বুলি কিবা স্পেচিয়েল ডিছকাউণ্ট আমাক দিয়ে নে নিদিয়ে সেই বিষয়ে আমি ইয়াৰে স্বত্বাধিকাৰৰ লগত কথা পাতি চাওঁ এয়া হ'ল মানৱেন্দ্ৰ ডেকা মোৰ লগৰ হয় আমি একেলগে ৱৰ্কআউট কৰোঁ ইয়াৰ ডিলাৰ হয় আৰু আমি ইয়াত মানে সুধিব আহিছোঁ মানে বছৰৰ শেষ ইয়াতে কি স্পেচিয়েল ডিছকাউণ্ট দিব মানে আপুনি ডিছকাউণ্ট দিব নে অফাৰ দিব মানুহক বছৰৰ শেষত আপুনি কি দিব বিচাৰিব ভিউৱাৰ্ছখিনিক মই ফাৰ্ষ্টতে ৱেলকাম কৰিছোঁ আমাৰ মটৰ নেশ্যনলৈকে এড্ৰেছটো মই কৈ দিওঁ আমাৰ এড্ৰেছটো হ'ল পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ নিয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ 6 মাইল যদি আপোনালোকে 6 মাইল ফালৰ পৰা আহে শংকৰদেৱ কলাক্ষেত্ৰ ক্ৰছ কৰি আহিব ৰাস্তাৰ ঠিক ৰাইট চাইডে আপোনালোকে মটৰ নেশ্যন দেখা পাব আপোনাৰ এবাৰ যদি আপুনি বাহিৰৰ ফালে দেখাই দিয়ে আমাৰ গাড়ীবোৰ এনেকৈ লাগি থাকে ৰাস্তাত আপোনাৰ ৰাস্তাৰ ঠিক ৰাইট চাইডে হয় ডিলাৰখন আৰু আপোনাৰ বৰ্তমান এটা বস্তু কি ভাল হৈ আছে বৰ্তমান আপোনাৰ যদি আপোনালোকে বিচাৰিছিলে এখন গাড়ী কম দামত ভাল গাড়ী এখন ল'ম বুলি কিনে তো বৰ্তমান টাইমখিনি পাৰফেক্ট টাইম হয় কাৰণ বৰ্তমান আমাৰ ইয়েৰ এণ্ডিং চেল চলি আছে তো আপোনালোকে আগতকৈ মানে কম দামত ভাল ডিছকাউণ্টত এখন ভাল গাড়ী ল'ব পাৰিব তো ডিলাৰ ভিজিট কৰক মেক্সিমাম ডিছকাউণ্টৰ ফাইদাৰটো উঠাওক আৰু মানে ৰেঞ্জ কেনেকুৱা কিমান কম দামৰ পৰা কিমান মানে আমাৰ চাওক এতিয়া আমাৰ তাত স্কুটি বা বাইক আপোনালোকে 30 মানৰ পৰা প্ৰাইচ ৰেঞ্জ ষ্টাৰ্ট হয় প্ৰায় 2 লাখ 2.5 লাখলৈকে আমি বাইক ৰাখোঁ ইয়াতে তো ডিপেণ্ডছ অন বাইকছ আৰু আপোনাৰ প্ৰাইচবোৰ আহিব এনেকৈ আৰু কাষ্টমাৰে বাইকৰ কণ্ডিশ্যন কেনেকুৱা পাব চাওক আমি আপোনাৰ নতুন বাইকতো কোম্পেনীয়ে ইঞ্জিনৰ ৱাৰেণ্টি দিয়ে আমি ছেকেণ্ড হেণ্ড বাইকতো ইঞ্জিনৰ ৱাৰেণ্টি দিওঁ এমাহৰ উইদিন 30 ডেজ যদি আপোনালোকে যিকোনো কিবা ইছ্যু পায় ইঞ্জিনৰ আমি টোটেলি তাৰ কাৰণে ৰেছপনচিবল হ'ম গোটেইখিনি আপোনালোকক চাই দিম আৰু প্লাছ আপোনালোকে যিমান গাড়ী আমাৰ ইয়াৰ পৰা ইয়াত পাব গোটেইখিনি আপোনালোকে চিল ইঞ্জিন পাব আপোনালোকে যদিও প্ৰি অ'ন গাড়ী লৈ আছে আপোনালোকে এখন ভাল গাড়ী পাব উইথ ৱাৰেণ্টি আৰু চিল ইঞ্জিন পাব এইটো বেষ্ট আইডিয়া হয় বহুত টকা ভৰি নতুন গাড়ী লোৱাত কৰি ইয়াতে আপুনি ভাল ভাল অপশ্যন পাব আমি এতিয়া অপশ্যনলৈকে যাওঁ কি ভাল গাড়ী আছে ইয়াতে সেই অপশ্যনলৈকে যাওঁ আৰু অপশ্যনখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হয় আহিবই আপুনি তথাপিও ইহঁতৰ বহুত ডাঙৰ ষ্টক হয় আটাইখিনি মানে বাইক কভাৰ কৰা পচিবল নহয় এটা ভিডিঅ'ত চ' আপোনালোকে আহিব ডিলাৰ ভিজিট কৰক আৰু চাওক কিমান ধুনীয়া আৰু কিমান ভাল বাইক আছে আপোনালোকৰ ইয়াতে EMI চিষ্টেমো আছে কম ডাউন পে'মেণ্টতো বহুত ভাল ভাল বাইক আপোনালোকে আমাক এইখন বাইক মোৰ খুব ভাল লাগিছে ডিউক এইখনৰ বিষয়ে অকণমান ক'বা নেকি কিমান প্ৰাইচ বা কি বাইক এইখন KTM ডিউক 2022 মডেল হয় আপোনাৰ চলিছে মাত্ৰ 17,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 1,75,000 একদম নতুন বাইক একদম আপুনি দেখিছেনে জিলিকি আছে আৰু একদম ধুনীয়া কণ্ডিশ্যন আছে দেখিছেনে অকণমান টায়াৰত বালি আছে যদিও ইটছ অ'কে এইখিনি ধুই দিলে ঠিক হৈ যাব একদম ধুনীয়া কণ্ডিশ্যন আৰু লগত ওচৰতে এখন আছে R15 V4N 2022 মডেল হয় এইখন চলিছে মাত্ৰ 11,000 কিলোমিটাৰ আৰু প্ৰাইচটো আহিব আপোনাৰ 40,000
অঁ এইখন দেখিছেনে R15 আৰু এইখন একদম আপোনালোকে বহুত ভাল ভাল ফিচাৰ্ছ পাব এইখন বাইকত কুইক শ্বিফ্টাৰ পৰ্যন্ত আছে এইখন ওপৰৰ ৰেঞ্জৰ বাইক হয় R15ৰ চ' আপোনালোকে যদি R15 ল'ম বুলি ভাবি আছে তেতিয়াও আহিব পাৰিব আৰু লগতে এইপিনে দেখিছেনে কিমান একেলগে বুলেটৰ ষ্টক আছে মানৱ এই বুলেটখিনিৰ প্ৰাইচ কৈ দিবা নেকি বাৰু ক্লাছিক 350 BS4 2019 মডেল হয় প্ৰাইচটো আহিব আপোনাৰ এখনৰ অনলি 92000 আৰু নেক্সট আপোনাৰ ক্লাছিক 350 সিগনেল 2019 মডেল প্ৰাইচটো আহি যাব এখনৰ আপোনাৰ অনলি 1,15,000 এইটো কালাৰ মোক খুব ভাল লাগে মানে এইটো কালাৰ মানে আৰু ইয়ংষ্টাৰে বহুত পছন্দ কৰে হয় আৰু এইখন ব্লেক 2017 মডেল ক্লাছিক 350 BS4 প্ৰাইচটো আহি যাব এখনৰ অনলি 78,000 78,000ত আপোনালোকে ক্লাছিকৰ ব্লেক বিউটি পাব চাওক কিমান ধুনীয়া চান্স হয় এই চান্সতে লুটি লওক আহক আপোনালোকে এইখন বাইক ল'ব পাৰে যদি ব্লেক আপোনাৰ ক্লাছিক বিচাৰি আছে এইখন একদম পাৰফেক্ট চইচ হ'ব আপোনাৰ কাৰণে আৰু মাত্ৰ 75,000ত আহক আৰু দেখিছে কিমান বুলেট আছে নেক্সট আপোনাৰ এখন হ'ল 2019 ৰ সিগনেল ক্লাছিক 350 BS4 প্ৰাইচটো আহি যাব এখনৰ 1,15,000 আৰু কালাৰটো বৰ ধুনীয়া লাগিছে কাৰণ আৰ্মিৰ কালাৰ ন সেইকাৰণ খুব ভাল লাগিছে নেক্সট হিমালয়ান 2022 মডেল চলিছে মাত্ৰ 11,000 কিলোমিটাৰ আৰু প্ৰাইচটো আহিব 1,65,000 এইখন হিমালয়া দেখিছেনে হিমালয়া সাধাৰণতে প্ৰিয়ন মাৰ্কেটত বহুত কম পায় আৰু আপোনালোকে যদি নতুন ল'ব যায় 3 লাখৰ ওপৰত আপুনি পে' কৰিব লাগিব আৰু এইখন একদম আপোনালোকে পাব 1,63,000ত আৰু এতিয়া আহিল একদম ধুনীয়া জাভা আপোনাৰ এখন ক্লাছিক হয় 2021 মডেল প্ৰাইচটো আহি যাব অনলি 1,10,000 1,10,000ত একদম জিলিকি থকা জাভা শ্ব'ৰুম কণ্ডিশ্যন একদম ধুনীয়া আৰু এইখনো জাভা হয় ESD Roadster 2022 মডেল হয় প্ৰাইচটো আহি যাব আপোনাৰ 1,15,000 1,15,000ত ESD Roadster আপোনালোকে লৈ ল'ব পাৰে একদম শ্ব'ৰুম কণ্ডিশ্যন আৰু এইখন হ'ল আৰু এগেইন জাভা ইয়াত আছে ক্লাছিক আপোনাৰ 42 হয় 2021 মডেল হয় প্ৰাইচটো আহি যাব 1,10,000 1,10,000ত জাভা লৈ লওক আৰু এইখন বৰ্তমান মাৰ্কেটৰ আটাইতকৈ বেছি ডিমাণ্ড থকা বাইক হ'ল হাণ্টাৰ ৰয়েল এনফিল্ড হাণ্টাৰ হয় 2023 মডেল প্ৰাইচটো আহিব এখনৰ আপোনাৰ 1,40,000 23 মডেল একদম নতুন কণ্ডিশ্যনত আছে আপোনালোকে যদি নতুন হাণ্টাৰ ল'ম বুলিও ভাবি আছে তেতিয়াও আপোনালোকে এইখন বাইকৰ কথা ভাবিব আৰু এইপিনে আছে মোৰ ফেভৰেট MT-50 MT কেইখনৰ এক প্লাছ পইণ্ট এটা হ'ল সেইটো হ'ল ল' মেইনটেনেঞ্চ আৰু মাইলেজো বহুত ভাল আৰু দেখিবলৈ বহুত এগ্ৰেছিভ লাগে মানৱ এই MT কেইখনৰ প্ৰাইজৰ বিষয়ে ক'বা নেকি 2022 মডেল হয় MT-15 প্ৰাইচটো আহি যাব আপোনাৰ 1,40,000 টকা ব্লু কালাৰ 22 মডেল 1,40,000 টকা আৰু এইখন 2021 গাড়ী হয় MT-15 প্ৰাইচটো আহি যাব 1,15,000 1,15,000 নেক্সট আপোনাৰ 2023 মডেল হয় MT-18 প্ৰাইচটো আহিব আপোনাৰ 1,45,000 1,45,000 একদম এইখনতো একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন আছে একেবাৰে নতুন হৈ আছে দেখিছেনে আপোনালোকে যদি MT ভাল পোৱা কোনোবা অডিয়েঞ্চ আছে এই তিনিখন একেলগে দেখাই দিছোঁ আকৌ এবাৰ আপোনালোকে এই তিনিখনৰ কথা ভাবিব পাৰে আহক আপোনাৰ মানৱ আমাক অকণমান স্কুটি দেখুওৱা না স্কুটি কিমান স্কুটি একেলগে আছে এয়া হ'ল এণ্টৰ্ক একেলগে এখন দুখন তিনি চাৰি পাঁচখন এণ্টৰ্ক মানৱ এণ্টৰ্ক কেইখনৰ প্ৰাইচ কেনেকুৱা 2021 হয় পাঁচখন গাড়ী আপোনাৰ এইবোৰৰ প্ৰাইচ আহিব আপোনাৰ 55,000 55,000ত আপোনালোকে এণ্টৰ্ক লৈ ল'ব পাৰিব আৰু এণ্টৰ্ক কেইখন দেখিবলৈ ধুনীয়া পাৰফৰ্মেঞ্চো ভাল আৰু প্ৰেক্টিকেলো হয় আৰু লগতে দেখিছেনে কিমান স্কুটি আছে আপোনালোকে 30,000ৰ পৰা আৰম্ভ কৰি আপোনালোকে বাইক পাব একদম শ্ব'ৰুম কণ্ডিশ্যনৰ বাইকো পাব ভাল কণ্ডিশ্যনৰ আৰু ইয়াতে চব বাইকৰ ইঞ্জিনৰ ভাল কণ্ডিশ্যন আৰু মানৱে আগতেও কৈছে ৱাৰেণ্টি দিব আৰু এইখন দেখিছেনে পালচাৰ মানৱ পালচাৰখন কিমান প্ৰাইজত দিব এখন ডমিনাৰ হয় ডমিনাৰ 250 2000 আপোনাৰ এখন 21 গাড়ী হয় প্ৰাইচটো আহিব এইখন আপোনাৰ 1,15,000 1,15,000ত আহিব এইখন বাইক আৰু এইখন ডিউক 125 2000 আপোনাৰ 21 মডেল হয় প্ৰাইচটো আহিব 1,05,000 1,05,000 মোৰ ছাবস্ক্ৰাইবৰ কাৰণে কিবা স্পেচিয়েল থাকিবনে নিশ্চয় আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আৰু ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এইখন বাইক আৰু এইখন বা বাকী বাইকতো এটা স্পেচিয়েল ডিছকাউণ্ট দিব মানৱে মই ৰিকুৱেষ্ট কৰিছোঁ মানৱক আৰু সিও মানিব দেখিছেনে আৰু এইখনো এইখন ডিউক কি হয় 200 হয় এইখন 200 হয় 2021 মডেল BS6
প্ৰাইচটো আহিব আপোনাৰ এইখনৰ 1,25,000 1,25,000 only. Again Duke BS4 BS4 200 এইখন 2018 মডেল প্ৰাইচটো আহিব আপোনাৰ এইখনৰ অনলি আপোনাৰ 95,000 only 95,000 এয়া হ'ল পালচাৰ এই আটাইবিলাক বাইকৰ মানে প্ৰাইচ কৈ থকা পচিবল নহয় ইমান অকমানি ভিডিঅ'টোত আপোনালোকে বাইক কেইখন চাই লওক আপোনালোকৰ যদি পছন্দ হয় স্ক্ৰীনশ্বট ল'ব আৰু আহি মানৱক দেখাব মানৱে স্পেচিয়েল অফাৰ দিব 100% চেষ্টা কৰিছিব আৰু এয়া দেখিছেনে পাঞ্জাবাৰী ৰোডত মটনেশ্যন ইয়াত আহক আৰু ইমান ডাঙৰ ষ্টকটোৰ বেনিফিট উঠাওক আৰু ডিচেম্বৰত আহক ডিচেম্বৰৰ মানে স্পেচিয়েল অফাৰ সদায় থাকে আৰু মানৱে এইবাৰ আমাৰ ভিউৱাৰ্ছৰ কাৰণে আৰু বেছি স্পেচিয়েল অফাৰ দিছে একেলগে KTM আছে এখন দুখন তিনি চাৰি পাঁচখন KTM একেলগে আছে মানৱ KTMখনৰ প্ৰাইজৰ বিষয়ে অকণমান কৈ দিব নেকি 2023 মডেল হয় 2023 200 Zen 3 প্ৰাইচটো আপোনাৰ আহি যাব এইখনৰ 1,45,000 1,45,000 একদম ধুনীয়া শ্ব'ৰুম কণ্ডিশ্যনত নিউ ডিজাইন নিউ মডেল এইখনৰ নিউ মডেল হয় আপোনাৰ এইখন হ'ল RC 200 Zen 3 2022 মডেল প্ৰাইচটো আহি যাব আপোনাৰ এইখনৰ অনলি 1,15,000 1,15,000 দেখিছেনে এগেইন RC 390 2018 মডেল হয় প্ৰাইচটো আহি যাব আপোনাৰ 1,35,000 1,35,000 আৰু এয়া দেখিছেনে এখন ইমান বেছিক এইখন আপোনাৰ 390 হয় 390 হয় 2018 মডেল 2018 মডেল প্ৰাইচটো আহি যাব আপোনাৰ 1,35,000 লাষ্ট আৰু এখন আছে লাষ্ট KTM RC 200 BS6 2021 মডেল হয় হয় প্ৰাইচটো আহি যাব এইখনৰ আপোনাৰ 1,30,000 আপোনাৰ 30,000 1,30,000 চাওক আপোনালোকে কিমান ডাঙৰ ষ্টক হয় যদি আপোনালোকে এখন বাইক ল'ম বুলি ভাবি আছে এয়াই ভাল চান্স হয় কম দামত গুৱাহাটীত আপুনি ভাল বাইক পাব ইয়াতে মটনেশ্যনত আহক আমাৰ ভিডিঅ'টো চাই আহক আপোনালোকক স্পেচিয়েল অফাৰ দিয়া হ'ব ইয়াতে ইমানতে আজি আমি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ মটনেশ্যনত আহিলোঁ বাইক চালোঁ বহুতো ভাল বাইক দেখিছোঁ কম বাজেটতো ভাল বাইক আছে আৰু হাই এণ্ড ৰেঞ্জৰো বাইক আছে আৰু স্কুটিও আছে আপোনালোকৰ যদি কোনোবা এখন বাইক পছন্দ হৈছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু আহিব আৰু যদি মোৰ ভিডিঅ'ত চব বাইক কভাৰ হোৱাটো পচিবল নহয় ইমান কম এটা সময়ত যদি আপোনালোকৰ কোনোবা এখন বাইক ভাল লাগিছে আৰু ভাল লগাও নাই যদি আহি ইয়াত ইনকুৱাৰী কৰিব পাৰিব আৰু জানুৱাৰীতো বহুত কালেকশ্যন আহি আছে আৰু ডিচেম্বৰত স্পেচিয়েল অফাৰ আছে আৰু সেইকাৰণে আপোনালোক আহক মটনেশ্যনলৈ আৰু নতুন নতুন বাইক লৈ লওক কম দামত আৰু কম দামত গুৱাহাটীত যদি নতুন বাইক লাগে মটনেশ্যন আহিবলৈ নাপাহৰিব